প্ৰতি বছৰে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ মানুহে বহাগ মাহৰ কোনোবা এটা দিনত পৰম্পৰাগতভাৱে দেউল উৎসৱ অনুষ্ঠিত কৰি আহিছে। চিপাঝাৰ থানৰ অন্তৰ্গত ১ নম্বৰ বিজুলীবাৰীত বহুনিমান সংঘৰ সৌজন্যত বুঢ়াগোহাঁই থানৰ প্ৰাংগণত প্ৰতি বছৰে আজিৰ দিনটোত বিৰাট দেউল নামেৰে জনপ্ৰিয় দেউল পতা হয়। তাৰ উপলক্ষে আজি ৰাতিপুৱা এক মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। লগতে দেউলৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো সন্ধিয়া অসমৰ বিভিন্ন জিলাত বাকীশাৰীৰ বিহু দল প্ৰদৰ্শনীমূলক মুকলি বিহু প্ৰদৰ্শন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। প্ৰতি বছৰে আজিৰ দিনটোত আৰু বিজুলীবাৰী অঞ্চলবাসীৰ বাবে দেশজুড়ে চহৰীয়া কোনোবা ঘৰৰ সদস্য নাই নহয় জানো?